আমাৰ জিলাখনত বিশেষ কৰি নামনি অসমত যিটো চেণ্ডিকেট চলি আছে, এই চেণ্ডিকেট আপোনালোকে জানে কোনে চলাই আছে। আপোনালোকে জানে যে মহন্ত বুলি কোনো এজন ব্যক্তি আছে আৰু তেখেতক মহন্ত এই গ্ৰুপ, তেওঁলোকৰ এটা গ্ৰুপ আছে। আচৰিত কথা, এতিয়া তেওঁলোকৰ গ্ৰুপৰ মানুহখিনি কিছুমান কথা কৈ আছে যে CMৰ নামত ইমান দিন CMৰ নামত 4 বছৰৰ পৰা চেণ্ডিকেট চলাই আছে সোণাহাটত, বিভিন্ন গৰু চহৰত, কয়লা ব্ৰইলাৰ বিভিন্ন। এতিয়া বৰ্তমান সিহঁতৰ লেটেষ্ট যে যদি মামা আমাৰ চেণ্ডিকেট বন্ধ কৰে, তাৰমানে 4 বছৰত সিহঁতৰ চেণ্ডিকেটত ইমান টকা মানে ফাণ্ড হৈছে যে সিহঁতৰ দিল্লীত ফ্লেট লৈ আছে, নাগপুৰত ফ্লেট লৈ আছে, আৰু কিছুমান দিল্লীৰ নেতাক মেনেজ কৰি আছে সিহঁতৰ চেণ্ডিকেটৰ জৰিয়তে। আৰু দিল্লীতো তেওঁলোকৰ এটা আলোচনা হৈছে কিছুমান ব্যক্তিৰ লগত, পলিটিকেল নেতাৰ লগত, আৰু নাগপুৰত তেওঁলোকে যদি এইটো চেণ্ডিকেটৰ চলি আছে, চেণ্ডিকেটৰ কথাটো নাজানে, নে CM ছাৰ জানে নে CM বাইদেউ জানে। এইটোতো বাৰে বাৰে মই কৈ আছো, তেওঁলোকৰ CM ছাৰৰ নামত আৰু CM বাইদেউৰ নামত চেণ্ডিকেট চলাই আছে। এই মহন্ত বোলা ব্যক্তিটো গ্ৰুপ, মহন্ত গ্ৰুপ অকলে নহয়, ইয়াৰ এটা গ্ৰুপ আছে। কিছুমান ধুবুৰীত আছে, কিছুমান গোলগঞ্জত আছে, কিছুমান চৰচলমাৰত আছে, সিহঁতৰ এটা চেইন আছে। এতিয়া সিহঁতৰ এটা কথা লাগিছে, যদি চেণ্ডিকেটে আমাৰ মামাই বন্ধ কৰে, তেতিয়াহ'লে আমি দৰকাৰ কৰিলে আমি CM চেঞ্জ কৰি দিয়াৰ কেপাচিটি আমালোকৰ আছে। চাওক আপোনালোকে চাওক, CM চেঞ্জ কৰি ধমকি দিয়ে, মানে মোৰ কামত আহি পৰে। যিবোৰ মানুহ কয় তেওঁলোকে মোক জনায় যদি দৰকাৰ পৰে যে আমি CM চেঞ্জ কৰি দিম। আমাৰ CMৰ কেণ্ডিডেট ৰেডি হৈ আছে, মানে CM চেঞ্জ কৰিব, মানে দিল্লীত এনেকুৱা মেনেজ হৈছে, নাগপুৰত এনেকুৱা মেনেজ হৈছে। তেওঁলোকে যদি আসাম গভৰ্ণমেণ্টে CMে যদি চেণ্ডিকেট বন্ধ কৰি দিয়ে, তো CM চেঞ্জ কৰি দিয়া নিচিনা মহাদেশ গ্ৰুপ, চেণ্ডিকেট গ্ৰুপটো চাওক কিমান ডাঙৰ কথা। এতিয়া আমি পিছৰ আমি যিটো কাৰ্যসূচী হাতত লৈছোঁ, কাৰ্যসূচী মতে আমি DC অফিচৰ আগত আমি ধৰ্ণা দিম এই চেণ্ডিকেটৰ বিৰুদ্ধে। তাৰপিছত আমি 12 ঘণ্টীয়া নামনি অসম বন্ধৰ আহ্বান দিম। তাৰপিছতো যদি কিবা চেণ্ডিকেটৰ ওপৰত চৰকাৰে কোনো হস্তক্ষেপ, আৰু এটা কথা ডাঙৰ কথা মই মিডিয়া ভাইসকলক কৈ আছো যে এই চেণ্ডিকেটৰ প্ৰকল্প কিমান যে ডাঙৰ, মানে ডাঙৰ মানে এনেকুৱা ডাঙৰ বোলে মিডিয়া বোলে প্ৰকল্পত আমাৰ নিউজ চেণ্ডিকেটৰ নিউজ বোলে নলগায়, মিডিয়া বোলে প্ৰকল্প এই চেণ্ডিকেটৰ প্ৰকল্প। আৰু এটা হয় যে প্ৰশাসন পুলিচৰ প্ৰকল্প। তো চেণ্ডিকেট ইমান পাৱাৰফুল যে চৰকাৰৰ ওপৰত CMৰ ওপৰত নে যে CM চেঞ্জ কৰাৰ কথা কয়। যদি চেণ্ডিকেটত যদি বাধা আহে CM চেঞ্জ কৰি দিব। তো এইটো চৰকাৰৰ ব্যৱস্থা যদি নলয়, তেতিয়াহ'লে আমি হাইকোৰ্টত যাম, আৰু হাইকোৰ্টৰ পৰা আমি অনুমতি সাপেক্ষে আমি CBI, ED, CID, CM বিজনেছ, এন্টি কৰাপশ্যনৰ তদন্ত ব্যৱস্থা কৰে। চিন্তা কৰক, আপোনালোকে যদি মিডিয়াৰ কথা মিডিয়া পক্ষত, পুলিচ পক্ষত আৰু CMৰ নামত ইমান দুৰ্নীতি কৰাৰ পিছতো ইমান ডাঙৰ এই চেণ্ডিকেটৰ, তেতিয়াহ'লে 4 বছৰত তেওঁলোকে কিমান টকা চেণ্ডিকেটে কিমান টকা, মানে ডেইলি কমচে কম আমাৰ সোণাহাট যিটো কয়লাৰ চেণ্ডিকেট, সেইটো আপোনালোকে জানে, আপোনালোকে কাগজ দি আছে, আপোনালোকে চাব
এই সিন্ডিকেটের নামতে কোটি কোটি টাকা দিয়ে মানে মাহতে কমসে কম 5 কোটির পৰা 10 কোটি টাকা কালেক্ট কৰি আছে আমাৰ এইখন জিলাৰ পৰা এতিয়া আপোনাৰ জানা এফচিএল চালৰ এতিয়া ড্ৰাগছৰ এতিয়া সুপাৰি গৰু ছাগল মহ বিশেষ করে কয়লা আর একটু পাট্টর বুলি কয় এই সিন্ডিকেট পাট্টর সিন্ডিকেট সব থেকে আচৰিত কথা মামা এই মামাই যে আমাৰ অসমৰ ডেভেলপমেণ্ট ৰাস্তা ঘাট দুখীয়া ৰাইজৰ চাউল ব্ৰিজ কিমান আগতকৈ মানে যোৱা চৰকাৰতকৈ বৰ্তমানে চৰকাৰে যিমান ডেভেলপ কৰিছে আজিলৈকে 1947 পিছত এনেকুৱা ডেভেলপমেণ্ট হোৱা নাই।